নমস্কাৰ এনবি ব্লকলৈ স্বাগতম। আজি 1 জানুৱাৰী আৰু আমিও ৰৈ নাথাকিলোঁ, যিহেতু টংলাৰ পৰা ইয়াৰ দূৰত্ব বেছি নহয়, 1 আৱাৰ টাইমতে আমি গৈ পাওঁ আৰু সেয়েহে আমি ইয়াৰ পৰা 11:10 মানত ওলালোঁ আৰু ওলাই আমি ভৈৰৱকুণ্ড দিশে গৈ আছোঁ ওদালগুৰিলৈ। আৰু এনেদৰে মুকলি কৰা হৈছে অসমৰ জনপ্ৰিয় পৰ্যটন স্থান ভৈৰৱকুণ্ড আকৌ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। ই ওদালগুৰি জিলাত অৱস্থিত আৰু ইয়াৰ সৌন্দৰ্য অতি মনোমোহা আৰু আমি এনেদৰে খুব সুন্দৰভাৱে গৈ ভৈৰৱকুণ্ড স্থান পাই গ'লোঁ। আৰু ভৈৰৱকুণ্ডত প্ৰতি বছৰে বহু লোক আহি সিহঁতে প্ৰাকৃতিক সৌন্দৰ্য আৰু শান্তিৰ সন্ধান কৰে। ভৈৰৱকুণ্ড পৰ্যটকৰ বাবে এক স্বৰ্গৰ দৰে আৰু সেয়েহে বহু লোক ইয়াতে পিকনিক খাবলৈ প্ৰতি বছৰে ইয়াতে আহে আৰু আমিও ৰৈ নাথাকিলোঁ, আমিও তেনেদৰে গৈ এনেদৰে আমাৰ ফ্ৰেণ্ড কিছু লগ পালোঁ আৰু মোৰ বাবুৰ ফ্ৰেণ্ড হয়, সিহঁতে এনেদৰে ডগী আৰু ফেমিলি লৈ খুব সুন্দৰভাৱে পিকনিক স্পটলৈ আহিছে আৰু ইয়াৰ মনোমোহা দৃশ্য নকৈ নোৱাৰি আৰু খুব সুন্দৰ মনোমোহা প্ৰাকৃতিক দৃশ্য। আৰু ইয়াৰ ঝৰ্ণা দেখিছে, ভৈৰৱকুণ্ডৰ পাহাৰৰ মধুৰ আৰু ইয়াৰ পানীৰ দৃশ্য খুবেই জাকত জিলিকা। এনেদৰে আমিও ৰৈ নাথাকিলোঁ, এনেদৰে বাবুহঁতেও খুব সুন্দৰ পানীৰ মনোমোহা দৃশ্য উপভোগ কৰিলে, আমিও কৰিলোঁ খুব সুন্দৰ। আপোনালোকেও যিসকলে মোৰ এনবি ব্লগ চাই আছে, সকলোৱে ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকেও এনেদৰে ভৈৰৱকুণ্ডলৈ আহক আৰু আগৰ ভৈৰৱকুণ্ডতকৈ ইয়াৰ এতিয়া বৰ্তমান ভৈৰৱকুণ্ডৰ স্থান খুব সুন্দৰ হৈছে আৰু ইয়াৰ আগতে এখনে দলং আছিল, এতিয়া বৰ্তমান আকৌ খুব সুন্দৰভাৱে ডাবল দলং হৈছে। ইয়াতে অহা যোৱাৰ সুবিধা খুব সুন্দৰ হৈছে। বাবুহঁতে এনেদৰে খুব ফূৰ্তি আনন্দ কৰিলে আৰু কিছু সময় আমি এনেদৰে ঘূৰি ফুৰি ৰিটাৰ্ণ হ'লোঁ। এয়া দেখিছে মনোমোহা দৃশ্য কেনেকুৱা সুন্দৰ, নকৈ নোৱাৰি। আপোনালোকেও এনেদৰে আহক, উপভোগ কৰক ভৈৰৱকুণ্ডলৈ। ভৈৰৱকুণ্ড সঁচাকৈয়ে ইয়াৰ অতি মনোৰম দৃশ্য, মনোমোহা দৃশ্য, খুব সুন্দৰ পাহাৰ ঝৰ্ণা। এয়া দেখিছে আপোনালোকে ইমান সুন্দৰভাৱে, ইয়াতে পানীবিলাকো খুব সুন্দৰ চাফা আৰু ইমান বিশাল দ নহয়। আৰু এনেদৰে মই কিছু আমলখি ল'লোঁ আৰু ইয়াতে ভূটানত বিশেষকৈ ইয়াৰ বৃদ্ধি হয় কমলা আমি এনেদৰে কিছু ল'লোঁ আৰু এনেদৰে ইয়াতে ডগী বিক্ৰী কৰিবলৈ লৈ আহিছে। এয়া ভূটানৰ ডগী আৰু লাচা আপচু 2 বছৰৰ হয়, ইয়াত 2500 3000